নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এটা নতুন আসাম প্ৰাইভেট স্কুলৰ জবৰ আপডেটৰ বিষয়ে জনাম। ডিব্ৰুগড় অৱস্থিত ডক্টৰ ৰাধাকৃষ্ণন স্কুলত নতুনকৈ ভিন্ন বিষয়ত টিচাৰৰ পোষ্টৰ বাবে নটিফিকেশ্যন ঘোষণা কৰিছে। যদি আপুনি শিক্ষক চাকৰি বিচাৰি আছে তেন্তে এইটো আপডেটটো আপোনাৰ বহুত উপকাৰী হ'ব পাৰে। সেই ভিডিঅ'টো শেষলৈ চাই থাকিব। নেম অৰ্গেনাইজেশ্যন ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ পৰা লিষ্ট কৰিছে আৰু পোষ্ট নাম হ'ল আপোনাৰ টিচিং আৰু নন টিচিং ষ্টাফৰ কাৰণে। পোষ্ট আপোনালোকৰ 39টা আছে আৰু লাষ্ট ডেট আপোনালোকৰ 20/3/2026 হয় আৰু জব টাইপ আপোনালোকৰ আসাম জব হয়। ভেকেন্সি ডিটেইলছ হ'ল আপোনালোকৰ PGT ভোটানিৰ কাৰণে আপোনালোকৰ দুটা পোষ্ট আছে। চেলাৰী আপোনালোকৰ 12,000 পৰা 45,000 হ'ব আৰু PGT জুলজি টিচাৰৰ কাৰণে দুটা পোষ্ট আছে। 12,000 পৰা 45,000 চেলাৰী হ'ব আৰু PGT কেমিষ্ট্ৰি ফিজিক্স আৰু মেথামেটিক্স আৰু কম্পিউটাৰ চায়েন্সৰ কৰি দুটা পোষ্ট আছে য'ত নেকি চেলাৰী আপোনালোকৰ 12,000 পৰা 45,000 হ'ব আৰু PGT কম্পিউটাৰ চায়েন্সৰ বাবে আপোনালোকৰ এটা পোষ্ট আছে 12,000 পৰা 45,000 টকা চেলাৰী হ'ব। PGT ইংলিছৰ কাৰণে দুটা পোষ্ট আৰু চেলাৰী আপোনালোকৰ 12,000 পৰা 45,000 হ'ব। PGT আপোনালোকৰ বিজনেছ ষ্টাডি পলিটিকেল চায়েন্স আৰু ফিজিকেল এডুকেশ্যন আৰু ছ'চিয়েল চায়েন্সৰ বাবে এটা পোষ্ট আছে। চেলাৰী আপোনালোকৰ 12,000 পৰা 45,000 হ'ব আৰু 12,000 পৰা 35,000 হ'ব ছ'চিয়েল টিচাৰৰ কাৰণে। PGT আৰু TGT মেথামেটিক্স চায়েন্স ইংলিছৰ কাৰণে আৰু কম্পিউটাৰ চায়েন্স এণ্ড AI কাৰণে দুটাকে পোষ্ট আছে। চেলাৰী আপোনালোকৰ 12,000 পৰা 35,000 টকা হ'ব। PGT হিন্দী আৰু আছামিজ টিচাৰৰ কাৰণে দুটা পোষ্ট আছে। চেলাৰী আপোনালোকৰ 12,000 পৰা 35,000 টকা হ'ব আৰু মিউজিক ইনষ্ট্ৰাক্টৰ আৰু ডান্স ইনষ্ট্ৰাক্টৰৰ কাৰণে আৰ্ট টিচাৰৰ কাৰণে আৰু নাৰ্চাৰিঙৰ কাৰণে এটা পোষ্ট আছে য'ত নেকি চেলাৰী আপোনাৰ 12,000 পৰা 35,000 হ'ব। ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ কাৰণে মেলৰ কাৰণে 5টা পোষ্ট আছে। চেলাৰী আপোনালোকৰ 10,000 পৰা 18,000 টকা হ'ব। মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। PGT ভোটানিৰ কাৰণে MSc ইন ভোটানি লাগিব, 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু জুলজিৰ কাৰণে MSc জুলজি লাগিব, 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু কেমিষ্ট্ৰিৰ কাৰণে BTech নাইবা MTech বা MSc ইন কেমিষ্ট্ৰি হ'ব লাগিব, 2 বছৰ পৰা 3 বছৰলৈকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ফিজিক্স টিচাৰৰ কাৰণে BTech MTech বা MSc ইন ফিজিক্স হ'ব লাগিব, 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। মেথামেটিক্সৰ টিচাৰৰ কাৰণে আপোনালোকে MSc ইন মেথামেটিক্স হ'ব লাগিব, 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু কম্পিউটাৰ চায়েন্স টিচাৰৰ কাৰণে আপোনালোকৰ BTech হ'ব লাগিব নাইবা MTech হ'ব লাগিব নাইবা MSc হ'ব লাগিব আৰু MSc কম্পিউটাৰ চায়েন্স হ'ব লাগিব য'ত নেকি 2 বছৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। PGT ইংলিছ টিচাৰৰ কাৰণে আপোনালোকে MA ইন ইংলিছ হ'ব লাগিব আৰু 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু বিজনেছ ষ্টাডিৰ কাৰণে MCom হ'ব লাগিব আৰু পলিটিকেল চায়েন্সৰ কাৰণে MA ইন পলিটিকেল চায়েন্স হ'ব লাগিব। ফিজিকেল এডুকেশ্যনৰ কাৰণে আপুনি MPED হ'ব লাগিব আৰু ছ'চিয়েল চায়েন্স টিচাৰৰ কাৰণে MA ইন ছ'চিয়লজি হ'ব লাগিব আৰু মেথামেটিক্স টিচাৰৰ কাৰণে আপোনালোকে MSc হ'ব লাগিব, DLED নাইবা BEd থাকিব লাগিব আৰু চায়েন্স টিচাৰৰ কাৰণে আপুনি MSc ইন ফিজিক্স হ'ব লাগিব, কেমিষ্ট্ৰি বায়'লজি হ'ব লাগিব য'ত নেকি BEd নাইবা DLED থাকিব লাগিব আৰু ইংলিছ টিচাৰৰ কাৰণে আপোনালোকে MA ইন ইংলিছ নাইবা DEd নাইবা BEd থাকিব লাগিব। কম্পিউটাৰ চায়েন্স এণ্ড AI টিচাৰৰ কাৰণে আপোনালোকে BTech নাইবা MTech হ'ব লাগিব আৰু হিন্দী টিচাৰৰ কাৰণে MA ইন হিন্দী হ'ব লাগিব, BEd আৰু DEd লাগিব। আছামিজ টিচাৰৰ কাৰণে BEd DEd লাগিব, MA ইন আছামিজ হ'ব লাগিব। মিউজিক ইনষ্ট্ৰাক্টৰৰ কাৰণে BA নাইবা BPA ইন মিউজিক হ'ব লাগিব। ডান্স ইনষ্ট্ৰাক্টৰৰ কাৰণে ফিমেল য'ত নেকি BA আৰু BPA ডেন্স কোৱালিফিকেশ্যন হ'ব লাগিব। ফাইন আৰ্ট টিচাৰৰ কাৰণে আপোনালোকৰ BFA নাইবা MFA ইন ড্ৰয়িং এণ্ড পেইণ্টিং আৰু BEd বা DLED লাগিব। এক্সপিৰিয়েঞ্চ হ'ব 2 বছৰ পৰা 3 বছৰ ভিতৰত হ'ব লাগিব। ফিমেল নাৰ্ছিং টিচাৰৰ কাৰণে ANM বা GNM কৰা হ'ব লাগিব, 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ কাৰণে ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'লেই হ'ব, এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ নাইবা বাছ হ'ব লাগিব, ট্ৰেভেলাৰ নাইবা ইকো ভেন হ'ব লাগিব। কোনো এজ লিমিট নাই আৰু কোনো এজ ৰিলেক্সনো নাই। লাষ্ট ডেট আপোনালোকৰ 20/3/2026 হয় আৰু কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব কাৰণে এইটো ইমেইল এড্ৰেছত আপোনালোকে নিজৰ CV পঠিয়াব পাৰিব, নহ'লে আপোনালোকে এইটো এড্ৰেছত গৈ নিজে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি থৈ আহিব পাৰিব আৰু নহ'বা আপোনালোকে এইটো ফোন নম্বৰত কণ্টেক্ট কৰি ল'ব পাৰে। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।